নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি সৰিয়হ দি কচু বনাই খাওঁ আহকচোন কেনেকুৱা লাগে। কেৰাহীটো অলপ গৰম হোৱাৰ পাছত তেল বহাই দিলোঁ। তেলখিনি গৰম হোৱাৰ পাছত এয়া পিঁয়াজ বহাই দিছোঁ। পিঁয়াজখিনি অলপ ভাজি থাকিম। পিছে এনেদৰে বনাই কচু খাই কোনে কোনে ভাল পায় কমেণ্টত কমেণ্ট কৰি জনাবচোন সকলোৱে। এয়া প্ৰায় পিঁয়াজখিনি হওঁ হৈছে আৰু এতিয়া মই অলপ কেঁচা সৰিয়হ থৈ দিছিলোঁ, সেয়া দি দিম। এয়া কেঁচা সৰিয়হখিনি পিচি ল'ব লগা আছিলে, কিন্তু মই পিচি দিব নহ'ল। সৰিয়হখিনি অলপ ভাজাৰ পিছতে এয়া মই নহৰু দিম। সৰিয়হখিনি যিহেতু মই পিচি দিবা নহ'ল, কৰচখনেদিয়ে ভালদৰে হেঁচি ভাঙি দিছোঁ, তেতিয়াহ'লে সৰিয়হখিনি ফাটি বাহিৰত পৰি নাযায়। নহৰু দিলোঁ, এয়া হালধি দিলোঁ, সোৱাদ অনুসৰি নিমখ দিলোঁ। এয়া কাটি থোৱা কচুখিনি এতিয়া বহাই দিছোঁ। অলপ লৰাই দি তাত ঢাকনিখন মাৰি থৈ দিম কিছু সময় কম জুইত। আকৌ ঢাকনিখন গুচাই লাৰি দি এয়া জলকীয়া দিম, ভোট জলকীয়া। তাৰপিছত লাৰি আকৌ ঢাকনিখন অলপ সময় মাৰি থৈ দিম। সিজাই থোৱা বুট আছিল, সিজাই থোৱা বুটখিনি দি এয়া মই আকৌ লৰাই দিছোঁ। একেবাৰে শেষত অলপ ধনিয়া ছিটাই দিছোঁ আৰু মই কচু ৰেডি। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ।